নমস্কাৰ সকলোকে আজি ভাৰতবাসীৰ কাৰণে এটা বিশেষ দিন কাৰণ আজি 2 অক্টোবৰ অৰ্থাৎ মহামানৱ মহাত্মা গান্ধী জন্মগ্ৰহণ কৰিছিল আজি তাৰিখতে তেওঁৰ অৱদান উচ্চ পৰ্যায়ৰ এটা অৱদান যিটো অৱদান চিৰদিনীয়া ইতিহাস পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। মানুহৰ মাজতো তেনেদৰেই লিপিবদ্ধ হৈ থাকিব। 1920 আৰু 22 চনৰ পৰাই অসহযোগী আন্দোলনৰ পৰাই এটা আন্দোলনৰ ক্ষেত্ৰত এটা নতুন আন্দোলন যুগৰ সূচনা কৰিছিল। এইখিনি কৈয়েই মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।